নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই টিঙত থকা মাছৰ ৰেচিপি এটা আপোনালোকৰ আগলৈ লৈ আহিছোঁ। মোৰ কিন্তু এই মাছটো খুবেই প্ৰিয়, সেইবাবে মই ভিডিঅ'টো আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। আহকচোন মই কেনেদৰে এই মাছটো বনাওঁ আপোনালোকৰ আগত দেখুৱাওঁ, আৰু সকলোৱে কেনেকুৱা পালে ভিডিঅ'টো জনাবলৈ একেবাৰে নাপাহৰিব। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এই মাছটো বনাবলৈ মই লৈছোঁ কেইটুকুৰামান স্কচ, আলু, আৰু এইফালে বিলাহী কাটি লৈছোঁ, পিঁয়াজ, নহৰু, কেঁচা জলকীয়া। শুকান কেৰাহী এখনত মই এতিয়া গৰম কৰি ইয়াত কেইটামান ধনিয়া আৰু কেইটামান জিৰা এনেকৈ ভাজি লৈছোঁ। কেঁচা ভাৱটো যোৱাৰ লগে লগে ইয়াত মই পিঁয়াজ আৰু কেঁচা জলকীয়া, নহৰুখিনি দি দিম। ইয়াত তেল দি ল'ব নালাগে। আৰু ইয়াতে মই বিলাহীখিনিও দি দিম। এইখিনি অকণমান কেঁচা গোন্ধটো গ'লেই হ'ব। হৈ গ'ল আৰু ভাজিব নালাগে। এইখিনি মই এতিয়া মিক্সি বাতি এটাত পিচি ল'ম। এয়া ধুনীয়াকৈ পিচি ল'লোঁ, আৰু এতিয়া কেৰাহীখন গৰম কৰি তেল দি দিছোঁ। ইয়াত কেইটামান সৰিয়হ দিছোঁ আৰু নৰসিংহ পাত কেইটামান দি দিছোঁ। এতিয়া পিচি থোৱা বিলাহীৰ পেষ্টটো দি দিছোঁ ইয়াত। ইয়াত নিমখ, হালধি, ইয়াতে মই কাটি থোৱা আলু আৰু স্কচখিনি সিজাই লওঁ আগতে, কাৰণ মাছখিনি দিয়াৰ পাছত বেছি সিজাব নালাগে। এতিয়া এইখিনি ঢাকি মই সিজিবলৈ দিম 5 মিনিটমান। মাছখিনি এনেকৈ থাকে, আৰু প্ৰায়ভাগ মাছ বগাই আহে, কেইপিচমানহে এনেকৈ আহে। খাবলৈ একেবাৰে ইলিচ মাছৰ নিচিনা। কি মাছ হয় সেইটো নাজানো বাৰু দেই। এখিনি সিজাই লোৱাৰ পাছত এতিয়া মই মাছ কেইপিচ দি দিছোঁ ইয়াতে, আৰু মাছ কেইপিচ দিয়াৰ পাছত এখন লৰাই দিব নালাগে, অকণমান ঘূৰাই দিলে হৈ যাব, ভাগি যাব নহ'লে মাছখিনি। বছ এইখিনি দিও মই 5 মিনিটমান এনেকৈ ঢাকি দিম। পানীবিলাক শুকাবলৈ দিম। এয়া হৈ গ'ল আৰু পানীও শুকাই গ'ল, মাছো সিজি গ'ল। মই এইখিনি উলিয়াই লৈছোঁ। দেখিছেনে ইয়াৰ ৰংটো ইমান ধুনীয়া হৈছে।
খুব ধুনীয়া হৈছিলে খাবলৈ। ইয়াৰ এতিয়া গৰমে গৰমে নেমু আৰু গৰম গৰম ভাতৰ লগত মই এইখিনি খাম। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আকৌ এবাৰ লগ পাম অন্য এটা ভিডিঅ'লৈ, তেতিয়াহ'লে আহিলোঁ। বাই বাই।